প্ৰত্যেকজন কৰ্মচাৰীৰ প্ৰত্যেকজন পেঞ্চনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু এই খবৰটোত আপোনালোকে দেখিবলৈ পাব ইনক্লুশ্যন অফ পেঞ্চন ইছ্যুজৰ লৈ পেলাইও ইয়াতে আছে। তাৰপিছত ওমেন এমপ্লয়িজৰ ক্ষেত্ৰত ৱেলফেয়াৰ প্ৰভিজন কিছুমানো ইয়াতে আছে। তাৰপিছত অল্ড পেঞ্চন ৰেষ্টুৰেশ্যনক লৈ পেলাইও ইয়াতে খবৰ আছে। 2টা পেজৰ এখনি চিঠি হয় আৰু এই চিঠিখন আহিছে আপুনি দেখিবলৈ পাইছে নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ ফালৰ পৰা 8 CPCৰ হয়। এইখন পঠিয়াই দিয়া হৈছে শিৱগোপাল মিশ্ৰ ছেক্ৰেটাৰী আৰু এইখন পঠিয়াই দিছে শ্ৰী পংকজ জৈন মেম্বাৰ ছেক্ৰেটাৰী 8 চেণ্ট্ৰেল পে কমিশ্যনক লৈ পেলাই। কি কথা আছে ইয়াতে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। যি কথা দিছে খুবেই গুৰুত্বপূৰ্ণ হয় প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনৰ কাৰণে। আহক আমি গোটেইখিনি কথা চাওঁ। 2টা পেজৰ হয় এখন নটিফিকেশ্যন চিঠি। এই চিঠিখনত কি কথা লিখা হৈছে গোটেইখিনি কথা আমি বিস্তাৰিতভাৱে চাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা সৰু এটা অনুৰোধ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। ইয়াতে বিষয়টো চাওক, 8ম কেন্দ্ৰীয় বেতন আয়োগ 8 CPCৰ বিবেচনাৰ অৰ্থে গুৰুত্বপূৰ্ণ বিষয়সমূহ আগবঢ়োৱা যাতে NCSCMৰ ষ্টাফ ছাইড ইউনিয়ন ফেডাৰেশ্যন এছ'চিয়েশ্যনৰ কৰ্মচাৰীসকলে গঠনমূলকভাৱে 8ম CPC লৈ স্মাৰকপত্ৰ দাখিল কৰিব পাৰে। প্ৰসংগ এই কাৰ্যালয়ৰ 1 নম্বৰৰ 11/3/2000 তাৰিখৰ পত্ৰ। উপৰোক্ত উল্লেখিত পত্ৰ আৰু আপোনাৰ সদয় ব্যক্তিত্বৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকৰ ধাৰাবাহিকতাত 8ম CPC লৈ স্মাৰকপত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰু 8ম CPCয়ে দিয়া 9টা বিষয়বস্তু থিমৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি আপোনাৰ সদয় দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই বিষয়সমূহ বিভিন্ন অংশীদাৰসকলৰ মাজত ব্যাপকভাৱে উত্থাপিত হৈছে আৰু অধিক অন্তৰ্ভুক্তিমূলক বিস্তৃত আৰু ফলপ্ৰসূ দাখিল ব্যৱস্থা নিশ্চিত কৰিবলৈ উপযুক্ত সংশোধনৰ প্ৰয়োজন আছে। নম্বৰ 1 শব্দসীমা ৱৰ্ড লিমিট বৰ্তমান 3500 আখৰৰ সীমা প্ৰায় 500 শব্দৰ সমান জটিল বিষয়সমূহৰ ওপৰত আমাৰ বিশদ মতামত যুক্তি তথ্য আৰু ন্যায্যতা যথাযথভাৱে উপস্থাপন কৰাৰ বাবে যথেষ্ট নহয়। সেয়েহে অনুৰোধ কৰা হৈছে যে প্ৰতিটো বিষয়ৰ বাবে শব্দসীমা কমেও 1000 শব্দলৈ বৃদ্ধি কৰা হওক যাতে অৰ্থপূৰ্ণ আৰু সম্পূৰ্ণ দাখিল সম্ভৱ হয়। নম্বৰ 2 9টা বিষয়ৰ অন্তৰ্গত উপ প্ৰশ্ন শিৰোনামৰ ব্যৱস্থা। বৰ্তমানৰ গঠিত ফৰ্মেটত প্ৰতিটো মূল প্ৰশ্ন বিষয়ৰ অন্তৰ্গত সকলো প্ৰশ্ন শিৰোনামৰ উত্তৰ স্পষ্টভাৱে দাখিল কৰাৰ সুবিধা নাই। সেয়েহে এনে এক সুসংগঠিত ব্যৱস্থা গ্ৰহণ কৰা উচিত যাতে প্ৰতিজন উত্তৰদাতাই কোনো বাধা নোহোৱাকৈ প্ৰতিটো প্ৰশ্ন পদ্ধতিগতভাৱে সম্বোধন কৰিব পাৰে। নম্বৰ 3 NPS UPSৰ পুনৰীক্ষণ আৰু পুনৰ্নি পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তনৰ বিষয়ে মতামত দাখিলৰ ব্যৱস্থা। NPSৰ অধীনত থকা আৰু UPS বাছনি কৰা কৰ্মচাৰীসকলে বহুতো সমস্যা অভিযোগ আৰু অসুবিধাৰ সন্মুখীন হৈছে। চৰকাৰী কৰ্মচাৰীসকলক অৱদান ভিত্তিক পেঞ্চন আঁচনিৰ অধীনত ৰখা উচিত নহয়। কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ জনপ্ৰিয় দাবী হৈছে CCS পেঞ্চন ৰুল 1972 বৰ্তমানৰ 2021 অধীনত থকা অৱদান ভিত্তিক পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা। সেয়েহে এই বিষয়ত অংশীদাৰসকলৰ মতামত দাখিলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হওক। নম্বৰ 4 পেঞ্চনাৰসকলৰ বিষয়বস্তুৰ অন্তৰ্ভুক্তি। বিষয়সমূহৰ অন্তৰ্ভুক্তি পেঞ্চনাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু উদ্বেগ বিবেচনা কৰি পেঞ্চন সম্পৰ্কীয় বিষয়সমূহ যেনে অৱসৰকালীন সুবিধা, পেঞ্চনৰ পুনৰীক্ষণ, পেঞ্চনত সমতা, কমুটেড পেঞ্চনৰ পুনঃস্থাপন, পেঞ্চন বৃদ্ধি আৰু অন্যান্য কল্যাণমূলক ব্যৱস্থা আদিৰ বাবে এক পৃথক ব্যৱস্থা অন্তৰ্ভুক্ত কৰা উচিত। নম্বৰ 5 মহিলাসকলৰ কল্যাণমূলক ব্যৱস্থা। মহিলা কৰ্মচাৰীসকলক সুৰক্ষা, মাতৃত্বকালীন সুবিধা, ঋতুকালীন ছুটি, CCL সম্পৰ্কীয় সমস্যা, কৰ্মক্ষেত্ৰত সমতা আৰু কল্যাণমূলক আঁচনি আদিৰ বিষয়ে আলোচনা কৰাৰ বাবে এক পৃথক অংশ অন্তৰ্ভুক্ত কৰা উচিত। নম্বৰ 6 বিভাগভিত্তিক বিষয়সমূহ। ভাৰত চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগে নিজস্ব বিশেষ সমস্যা, প্ৰত্যাহ্বান, কাৰ্যপদ্ধতি সম্বন্ধীয় সমস্যা আৰু কেডাৰ স্পেচিফিক বিষয়সমূহৰ সন্মুখীন হয়। সেয়েহে উন্নত নীতি প্ৰস্তুতকৰণৰ স্বাৰ্থত বিভাগভিত্তিক বিষয়সমূহ দাখিল কৰাৰ সুবিধা প্ৰদান কৰা উচিত। নম্বৰ 7 সময়সীমা বৃদ্ধি। বিভাগভিত্তিক বিষয়সমূহৰ ওপৰত পৃথক স্মাৰকপত্ৰ দাখিলৰ শেষ তাৰিখ 31/5/2026 বৃদ্ধি কৰা হওক কিয়নো NCSCMৰ ষ্টাফ ছাইড ফেডাৰেশ্যন ইউনিয়ন আৰু এছ'চিয়েশ্যনসমূহে দেশজুৰি বিস্তৃত তেওঁলোকৰ সহযোগী গঠনমূলক সংগঠনসমূহৰ সৈতে পৰামৰ্শ কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন। নম্বৰ 8 সংলগ্ন নথিৰ আকাৰ সীমা বৃদ্ধি। বৰ্তমান 2 MB সংলগ্ন নথিৰ
সীমা যথেষ্ট সীমাবদ্ধ, বিশেষকৈ বিশদ নথি, প্ৰতিবেদন আৰু তথ্য সম্বলিত এনেক্সাৰ দাখিল কৰাৰ ক্ষেত্ৰত। সেয়েহে অনুৰোধ কৰা হৈছে যে এই সীমা কমেও 10 MB বৃদ্ধি কৰা হওক যাতে বিস্তৃত দাখিল সম্ভৱ হয়। আৰু শেষত নম্বৰ 9 দিছে, ইমেইল আৰু হাৰ্ড কপিৰ জৰিয়তে স্মাৰকপত্ৰ দাখিলৰ ব্যৱস্থা। অনলাইন দাখিলৰ উপৰিও বিশেষকৈ JCMৰ ষ্টাফ ছাইট, ফেডাৰেশ্যন, ইউনিয়ন আৰু এছ'চিয়েশ্যনসমূহক ইমেইল আৰু হাৰ্ড কপিৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধিত্ব দাখিল কৰাৰ অনুমতি দিয়া উচিত। ইয়াৰ ফলত সহজ প্ৰৱেশাধিকাৰ নিশ্চিত হ'ব, কাৰিকৰী বাধা হ্ৰাস পাব আৰু যোগাযোগৰ বিকল্প মাধ্যম উপলব্ধ হ'ব। উপৰোক্ত বিষয়সমূহক ইতিবাচকভাৱে আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য অনুসৰি বিবেচনা কৰি এই বিষয়ে এক সদৰ্থক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিনীত অনুৰোধ জনোৱা হৈছে। তো দেখিবলৈ পালে ইয়াতে যিখিনি কথা কোৱা হৈছিলে গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।